বৰপেটাত কংগ্ৰেছ কেতিয়াও বিজেপিৰ প্ৰতিদ্বন্দ্বী হ'ব নোৱাৰে এই মন্তব্য প্ৰাণজিৎ ৰায়ৰ। বৰপেটাত বিজেপিৰ বুথ বিজয়ী অভিযান কাৰ্যসূচী সফল কৰিবলৈ প্ৰাণজিৎ ৰায়ৰ ঘৰে ঘৰে যাত্ৰা। বৰপেটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাণজিৎ ৰায়ৰ ঘৰে ঘৰে বুথ বিজয় অভিযান। সমষ্টিটোৰ অন্তৰ্গত ক্ৰমে বহৰী, বাটগাঁও আৰু দক্ষিণ পূব পাকাগাঁও পঞ্চায়ত অঞ্চলত ৰূপায়ণ কৰা হয় এই অভিযান। এই অভিযানক অধিক সফল কৰি তুলিবলৈ সহযোগ কৰে স্থানীয় মণ্ডল সমিতিয়ে। আসন্ন বিধানসভা নিৰ্বাচনক লৈ বিজেপি দলে বুথ বিজয়ী অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে। এই অভিযানক সফল কৰি তুলিবলৈ দলটোৰ সকলো নেতাকৰ্মীয়ে বুথ পৰ্যায়ৰ প্ৰতিঘৰ মানুহৰ ঘৰলৈ যাত্ৰা কৰি সুখ দুখৰ সমভাগী হয়। প্ৰতিজন মানুহৰ কাষলৈ গৈ জনসম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াস ৰাখিছে বিজেপিৰ নেতাকৰ্মীয়ে। ৰাজ্যৰ সকলো সমষ্টিৰ লগতে বৰপেটা সমষ্টিতো এই বুথ বিজয়ী অভিযান তীব্ৰতৰ হৈছে। মূলতঃ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বৰপেটা সমষ্টিৰ এই অভিযানক সফল কৰি তুলিবলৈ সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাণজিৎ ৰায়ে অহোপুৰুষাৰ্থ কৰা পৰিলক্ষিত হৈছে। জনপ্ৰিয় বিজেপি নেতা প্ৰাণজিৎ ৰায়ে উক্ত অঞ্চলৰ উন্নয়নৰ খতিয়ান লোৱাৰ লগতে চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ ক্ষেত্ৰতো ৰাইজৰ মতামত গ্ৰহণ কৰে। আজিৰ এই অভিযানত প্ৰাণজিৎ ৰায়ৰ নেতৃত্বত যোৱা নেতাকৰ্মীয়ে কেইবাশ লোকক সাক্ষাৎ কৰে। ইপিনে প্ৰাণজিৎ ৰায়ে সাংবাদিকৰ এক সাক্ষাৎকাৰত কয় যে বৰপেটাত বিজেপিৰ বুথ বিজয় অভিযান সফল ৰূপায়ণ হৈছে। লগতে তেওঁ সাংবাদিকৰ আন এক প্ৰশ্নোত্তৰত কয় যে মই বৰপেটাত বিজেপিৰ প্ৰাৰ্থিত্ব পাম বুলি 100% আশাবাদী। এজন সাধাৰণ কৰ্মকৰ্তা হিচাপে সদায় বিজেপি দলৰ হৈ কাম কৰি আহিছোঁ। মই যিহেতু দলৰ হৈ নিষ্ঠাৰে কাম কৰিছোঁ, গতিকে মই আশাবাদী যে দলে মোক বিবেচনা কৰিব। তেওঁ আৰু কয় যে বৰপেটাত কংগ্ৰেছ কেতিয়াও বিজেপিৰ প্ৰতিদ্বন্দ্বী হ'ব নোৱাৰে। কাৰণ কেইদিন আগতে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে যি লিংক প্ৰকাশ কৰিছে, ইয়াৰ পিছত কংগ্ৰেছ বিজেপিৰ প্ৰতিদ্বন্দ্বী কেতিয়াও হ'ব নোৱাৰে বুলি দৃঢ়তাৰে প্ৰাণজিৎ ৰায়ে মত ব্যক্ত কৰে। নিউজ ডেস্ক ৰিপৰ্ট JNK নিউজ। আমাৰ অসমত কেইবাদিন ধৰিও বুথ বিজয় অভিযান আৰম্ভ হৈছে আৰু এই বুথ বিজয় উপলক্ষে মোক বৰপেটা LACত বহৰী GP আৰু বাটগাঁও GPত এই কাৰ্যসূচী বুথ বিজয় অভিযানত মোক দায়িত্ব দিছিলে। মই সুচাৰুৰূপে কেইবাদিন ধৰি লাগি কামখিনি কৰিলোঁ আৰু আজি আমাৰ ইয়াৰ অন্তিম দিন মানে সমাপন হ'ল। আৰু এই সমাপন দিশটো হ'ল আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আৰু সেই সময়ৰ জনসংঘৰ এজন প্ৰতিষ্ঠাপক আমাৰ পাৰ্টিৰ তেখেত হ'ল দীনদয়াল উপাধ্যায়জী। তেখেতে আছিল, আপোনালোকে জানে, অন্তোদয়া সৃষ্টি কৰিছিলে, মানৱ দৰ্শন তেখেতে সৃষ্টি কৰিছিলে আৰু তেখেতৰ এই দিনটোতে আমি মৃত্যুতিথিৰ আজি পূৰ্ণ মৃত্যুতিথিৰ দিন, এই দিনটোক আমি সমৰ্পণ দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। সেই সূত্ৰে আজি আমাৰ এই বুথ বিজয় অভিযানটো সমাপ্তি হ'ল। কিন্তু অহা 14 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী আমাৰ অসমৰ খানাপাৰাত কৰ্মী সন্মিলনত অংশগ্ৰহণ কৰিব আৰু সেইলৈ আমাৰ দলীয় কাৰ্যকৰ্তাই এতিয়া বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি আছে। আপোনালোকৰ ক'ত ক'ত আজি হেৰি হ'ল? মই আজি আমাৰ বাটগাঁও GPৰ কেইবাখনো গাঁৱত কেইবাখনো বুথৰ মানুহৰ লগ লাগি আমি মতাবৰী গাঁৱত আজি বুথ বিজয় অভিযান কৰিলোঁ। আচ্ছা, আমি গম পাইছোঁ আপুনি এগৰাকী বিজেপিৰ বৰপেটা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, গতিকে আপুনি কিমান দূৰ আশাবাদী? মই আশাবাদী 100% হয়। কাৰণ হ'ল মই এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে জন্মলগ্নৰে পৰাই মই লাগি আছোঁ আৰু জনতাৰ মাজত ভাৰতীয় জনতা পাৰ্টিৰ এজন কৰ্মী হিচাপে য'ত যেনেকুৱা কাৰ্যসূচী ৰূপায়ণ কৰিব লাগে, কাম কৰিব লাগে, সেইখিনি কৰি আহিছোঁ। আৰু এই কথাখিনি মই কাৰ্যক্ৰমণিকাৰ কাৰণে মই যিখিনি ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰিছোঁ সেইফালেদি মই আশাবাদী যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই নিশ্চয় মোৰ কথাটো বিবেচনা কৰিব। আচ্ছা, আপোনালোকে যদি বৰপেটাত প্ৰক্ষেপ কৰে আপোনালোকৰ বিজেপিৰ পৰা, তো কিমান দূৰ ভাবে যে কংগ্ৰেছৰ লগত
কিবা প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে নেকি? কংগ্ৰেছত ক'ত আছে মানুহ? কংগ্ৰেছত দলৰ ক'ত কৰ্মী আছে? কংগ্ৰেছবিলাক কোনো বস্তুৱে আজি আমাৰ ভাৰতবৰ্ষতে নাই। সেইদিনাখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ যিখিনি পাকিস্তান লিংক সম্পৰ্কে যিবিলাক বস্তু দিলে, এইবিলাক কথা আজি জানি পেলাই আমাৰ সাধাৰণ অসমৰ ৰাইজে এই গোটেইখিনি কথা বুজি পাইছে যে কংগ্ৰেছ মানে আমাৰ দেশৰ কাৰণে মংগলজনক নহয়। গতিকে কংগ্ৰেছত ইয়াতে কোনোদিনে কোনোভাৱেই ইয়াতে কংগ্ৰেছ আমাৰ প্ৰতিদ্বন্দ্বী হ'ব নোৱাৰে। কংগ্ৰেছ ইয়াতে আমি কেতিয়াও ইয়াতে নাভাবোঁ যে তেখেতসকলে ইয়াতে আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। এইবাৰ কিমানটা চিট পাব বুলি ভাবে কংগ্ৰেছে? এইটো কংগ্ৰেছে মই এটা ক'ব পাৰোঁ, যোৱা বেলিত যিমান পাইছিল তাতকৈ কমিব। বিজেপি সংখ্যাগৰিষ্ঠ পাব নেকি? বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পাব। ঠিক আছে, আপোনাৰ নামটো ক'ব? প্ৰাণজিৎ কুমাৰ ৰয়, নেউলাৰ বেটা, এইখিনিয়ে মোৰ পৰিচয়।